নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান সিদ্ধান্তলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়া অনুগ্ৰহ কৰি শেয়াৰ কৰি দিয়ক তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অসমৰ 38,59,778 গৰাকী দুখীয়াৰ বেংক একাউণ্টত 300.35 কোটি টকা প্ৰদান কৰিব তহা 10 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনি টকা নতুনকৈ সোমাই দিব এতিয়া আপোনালোকক আঁচনি কেইখনৰ বিষয়ে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আঁচনিবোৰৰ ভিতৰত ইয়াতে কোৱা হৈছে ইন্দামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনি শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি বৃদ্ধ পেঞ্চন আঁচনি আৰু বিধৱা পেঞ্চন আঁচনি এই কেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক বিতংভাৱে জনাই দিছো তো ইয়াতে লিখা আছে মূল্য সংযোজিত কৰ ভেটৰ সুৰংগা প্ৰতিহতকৰণ পথ ৰেল নদী বায়ু বা ডাক যোগে ৰাজ্যখনলৈ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰী চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসমৰ মূল্য সংযোজিত কৰা সংশোধনী বিধি 2025ৰ খচৰাত অনুমোদন তাৰ পিছত কৈছে ইয়াৰ দ্বাৰা নিৰ্ধাৰিত নথিপত্ৰ বৈধ নথিপত্ৰ অবিহনে অসমলৈ অহা 250 লিটাৰতকৈ অধিক কোনো প্ৰকাৰ সামগ্ৰী বিতৰণৰ নিষেধৰ নিৰ্দেশনাৰ প্ৰদানৰ লগতে যিকোনো ব্যক্তিক অবিলম্বে পেট্ৰল আৰু ডিজেল অবৈধ সঞ্চয় বিক্ৰী আৰু পুনৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো আজি ইমানেই ধন্যবাদ।